নমস্কাৰ প্ৰিয় দৰ্শক, মই পাপৰি। আপোনালোকৰ অনুষ্ঠান কাচিয়লিৰ অন্যটা খণ্ডত আজি উপস্থিত আছে সকলোৰে প্ৰিয় গল্পকাৰ উপন্যাসিক মনালিছা শইকীয়া। বা আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। পোনপ্ৰথমে মনালিছা বা আপুনি ইমানবিলাক লেখা লিখিছে, আজিৰ তাৰিখত ইমানবিলাক উপন্যাস, গল্প, কবিতাও লিখিছে। এইবিলাক লিখাৰ আঁৰত আজিৰ আপুনি যিগৰাকী জনপ্ৰিয় সাহিত্যিক হিচাপে পৰিচিত, আৰু আপোনাৰ কাহিনীবিলাক আমি জানিব বিচাৰিম। প্ৰত্যেকটো লেখাৰ আঁৰত কেনেকৈ আপুনি কষ্ট কৰিছিল, কিমান যান্ত্ৰণা কঢ়িয়াই ফুৰাৰ পিছত আপুনি কলম হাতত তুলি লৈছিল? আচলতে এগৰাকী লেখক এদিনতে জন্ম নহয়। বহুত দীঘল এটা পৰিক্ৰমাৰ পিছত এজন লেখকৰ সৃষ্টি হয়। সেই পৰিক্ৰমাটোত থাকে অধ্যয়ন থাকে, অভিজ্ঞতা থাকে, জীৱনৰ যন্ত্ৰণা থাকে, জীৱনৰ অভিজ্ঞতা থাকে। এই সকলোবোৰ মিলিহে এজন লেখকৰ সৃষ্টি হয়। আৰু মই মোৰ কথা ক'বলৈ গ'লে তেনেকুৱা ধৰণে ক'ব পাৰোঁ যে জীৱনত কিছুমান কষ্ট আছে বা কিছুমান যন্ত্ৰণা আছে, বা কিতাপ পঢ়িছিলোঁ সৰুৰ পৰা। সেইবোৰ পঢ়ি আনৰ লেখা পঢ়ি নিজেই লেখাৰ যিটো এটা আগ্ৰহ, সেই আগ্ৰহে পিছৰ পৰ্যায়ত লেখক সত্তালৈ পৰ্যবেক্ষিত হৈছিল। আৰু মই উপন্যাসো লিখিছোঁ, গল্পও লিখিছোঁ, কিন্তু সেইবোৰ একেদিনে আৰম্ভ হোৱা নাছিল। সৰু কালচোৱাত দেউতাই মোক যথেষ্টখিনি কিতাপ কিনি দিছিল, আৰু সেই কিতাপবিলাক পঢ়ি আনৰ লেখা পঢ়ি খুব ভাল লাগে। ভাবোঁ তেওঁলোকে কেনেকৈ লিখে, মই যদি লিখিব পাৰিলোহেঁতেন। তেনেকৈ থাকোঁতে স্কুলত কবিতা লিখিছিলোঁ সৰুতে। আৰু মোৰ জীৱনটো আছিল খুব বিচিত্ৰ। মোৰ দেউতাৰ চাকৰি সূত্ৰে মই অসমৰ বিভিন্ন ঠাইত আছোঁ, এখন ঠাইত থকা নাই। মোৰ দেউতা বেংকৰ কৰ্মচাৰী আছিল, আৰু বেংকৰ কৰ্মচাৰী হোৱা হেতুকে আমি বিভিন্ন ঠাইত আছিলোঁ, আৰু বিভিন্ন ধৰণৰ মানুহৰ লগত আমাৰ মিলা মিছা হৈছিল। তেওঁলোকৰ সৈতে কথা বতৰা পাতিছিলোঁ। ধৰা মই এটা উদাহৰণ দিওঁ, দেউতাই মোক দিচাংমুখ নামৰ এখন ঠাইলৈ ট্ৰান্সফাৰ হৈছিল, যিখন ঠাইত মিচিং জনবসতিপূৰ্ণ, আৰু গোটেই বাৰিষা কালচোৱা আমাৰ স্কুল বন্ধ থাকে। মই তাত খালী ভৰিৰে স্কুললৈ গৈছিলোঁ, আৰু মাথাউৰিৰ ওপৰত আছিলোঁ আমি যেতিয়া বানপানী হয়। দেউতাই আমাক তেনেকৈ ৰাখিছিল সেইবিলাক ঠাইত। আৰু তেতিয়াই দেখিছিলোঁ যে মানুহৰ জীৱনত কষ্ট কেনেকুৱা, বা বানপানী আহিলে সেই মানুহবোৰৰ জীৱনৰ কি সমস্যা হয়, সেইবোৰ দেখিছিলোঁ। আৰু সেইবোৰ কথাই শৈশৱ আৰু কৈশোৰৰ সময়খিনিত আমাক বৰ বিচলিত কৰিছিল। আৰু তেতিয়াই দুই এখন কিতাপ পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ। মই তেতিয়া 4ৰ্থ শ্ৰেণীত আছিলোঁ। সেই সময়তে কিতাপ পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ, আৰু ভাৱ হৈছিল যে মই যদি নিজৰ এই কাহিনীবোৰ কিতাপৰ আকাৰে লিখিব পাৰিলোহেঁতেন, তেনেকুৱা ভাৱ কিছুমান হৈছিল। আৰু তেনেকৈ মোৰ লিখাৰ জীৱনটো আৰম্ভ হৈছিল। স্কুলত থাকোঁতে প্ৰাচীৰ পত্ৰিকা ওলায়, প্ৰাচীৰ পত্ৰিকাত সৰু সৰু কবিতা লিখিছিলোঁ, গল্প লিখিছিলোঁ। তেনেকৈ লেখাৰ জীৱনটো আৰম্ভ হৈছিল বুলিব পাৰি আচলতে। তাৰ পিছৰ পৰ্যায়ত এইবিলাক আৰু আছে, কেনেকৈ পিছৰ পৰ্যায়ত কেনেকৈ লিখিলোঁ, ডাঙৰ উপন্যাসলৈ কেনেকৈ আগবাঢ়িলোঁ, সেইখিনি হয়তো পিছৰ কথা আৰু। কিন্তু আৰম্ভণি মোৰ তেনেকৈয়ে হৈছিল। হয়, আপোনাৰ আৰম্ভণি প্ৰথম আপোনাৰ কবিতাৰ পৰাই আৰম্ভণি আপোনাৰ হয়, কবিতাৰ পৰা আৰম্ভ। আৰু সেই কবিতাটোৰ আপোনাৰ নাম আছিল হয়তো বানপানী। আপুনি বানপানী ওচৰৰ পৰা দেখাৰ কাৰণে হয়তো চাগে বানপানী আপোনাৰ মনত স্থান পাইছে। শৈশৱৰ মনটোত এটা এটা ভয়, এটা সঞ্চাৰ সৃষ্টি কৰিছিল, যিটো পিছত কবিতা ৰূপে মই নিজৰ মনৰ কথা প্ৰকাশ কৰিছিলোঁ। সেইটো আছিল তেতিয়া আৰু দিচাংমুখত নথকা হ'লে হয়তো মই লেখক নহ'লোহেঁতেন। এইটো কথা মই সদায় কওঁ, কাৰণ এখন বিচিত্ৰ জগত মই তাত পাইছিলোঁ। বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী মিলি সৰু ঠাইখন, অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এখন ঠাই। তাত থাকোঁতেই মই আচলতে মোৰ সেই লেখক সত্তাটোৰ বীজ অংকুৰিত হৈছিল বুলি মই ক'ব পাৰোঁ। হয় বা তাৰ পিছত আপুনি 2004 চনত হয়তো 2004 চন আছিল, তেতিয়া আপুনি মুনীন বৰকটকী বঁটাও পাইছিল পুনৰ জন্ম লৈ তেজীমলাৰ কাৰণে। তেতিয়ালৈকে তাৰ আগৰ পৰা তেতিয়ালৈকে আপুনি যিখিনি আপুনি গল্প লিখিলে বা আপুনি উপন্যাস লিখিলে, সেইখিনিৰ আঁৰত আপুনি কি অন্তৰ্দ্বন্দ্বত ভুগিব লগা হৈছিল, যাৰ কাৰণে আপুনি উপন্যাস লিখিলে, হয়তো আপুনি গল্প লিখিলে? সেই কথা সুধিলে মই এটা এটাকৈ ক'ব লাগিব। মই প্ৰথমতে যদি গল্পৰ কথা কওঁ, গল্পৰে মই প্ৰথম যেতিয়া কবিতাৰে আৰম্ভ কৰিছিলোঁ, কিন্তু চিৰিয়াছভাৱে সাহিত্য চৰ্চা মই গল্পৰে আৰম্ভ কৰিছিলোঁ। মই যেতিয়া কটন কলেজত পঢ়িবলৈ আহোঁ 1993 চনত, তেতিয়া মোৰ প্ৰথম প্ৰান্তিকত এটা গল্প ওলাইছিল,
আৰু প্ৰান্তিকখন ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই সম্পাদনা কৰে আৰু সেই গল্পটোৱে যেতিয়া প্ৰকাশ হ'ল তেতিয়া কটনত মানে আমাৰ সমসাময়িক বহুকেইজন লেখক আছিল আৰু মোকো সকলোৱে চিনি পোৱা হ'ল আৰু তেতিয়া কটন কলেজৰ কলেজ উইকবিলাকত সাহিত্য প্ৰতিযোগিতাত মই বিভিন্ন ধৰণৰ পুৰস্কাৰ পাবলৈ সমৰ্থ হৈছিলোঁ আৰু তেনেকৈ মোৰ গল্প লিখাৰ প্ৰতি এটা আগ্ৰহ বাঢ়িবলৈ আৰম্ভ কৰিলে আমাৰ কটন কলেজৰ যিখন মেগাজিন কটনিয়ান তাতো মই গল্প লিখিছিলোঁ আৰু সদস্য পদত আছিলোঁ মানে যিখন মেগাজিনখনৰ সদস্য পদত তাতো আছিলোঁ তেনেকৈ মোৰ গল্পৰ প্ৰতি আগ্ৰহ বাঢ়িছিল আৰু মই একেৰাহে গল্প লিখিবলৈ আৰম্ভ কৰিছিলোঁ আৰু সেই সময়ত মোৰ সমসাময়িক বা যিসকল জ্যেষ্ঠ লেখক সকলোৱে মোক গল্পকাৰ হিচাপেহে জানিছিল তেনেকৈ মই লিখি যিখন গল্পপুথি পুনৰ জনম লৈ তেজীমলাই তাৰপিছত বিগ বজাৰ পানীৰে জীৱন নীলপৱন তাৰপাছত পানীৰ পালক আৰু MRD ৰোড এনেকৈ মোৰ 5-6খনমান গল্প সংকলন হ'লগৈ আৰু 2004 চনত মুনীন বৰকটকী বঁটা পালোঁ মই পুনৰ জনম লৈ তেজীমলা গ্ৰন্থখনৰ বাবে সেয়া হৈছিল মোৰ এটা গল্পৰ যাত্ৰা কিন্তু উপন্যাসলৈ মই বহুত দেৰিকৈ আহিছোঁ উপন্যাস প্ৰথম মই আৱৰিৰ আকাশ আৰু পৃথিৱী নামৰ উপন্যাসখন লিখিছিলোঁ কৈশোৰৰ ল'ৰা ছোৱালীৰ মনস্তত্বক লৈ লিখিছিলোঁ আৰু সেই উপন্যাসখন কিশোৰবিলাকে খুব ভাল পাইছিল কৈশোৰত মানুহৰ ল'ৰা ছোৱালীবিলাকৰ মনত কেনেকুৱা ধৰণৰ আৱেগ অনুভূতিৰ সৃষ্টি হয় কেনেকৈ সিহঁতৰ জীৱনবিলাকৰ প্ৰতি দৃষ্টিভংগী সলনি হয় এই সকলোবোৰ একোটা কাহিনী দিচাংমুখত থকা মোৰ অভিজ্ঞতা এই সকলোবোৰ লৈ পেলাই মই আৱৰিৰ আকাশ আৰু পৃথিৱী নামৰ উপন্যাসখন লিখিছিলোঁ মোৰ জীৱনৰ প্ৰথম উপন্যাস সেইখন মই প্ৰথম লিখিলোঁ তাৰ পাছত লিখিলোঁ মই সত্যবান দূৰ হৈ নাযাবা উপন্যাসখন যুৱ প্ৰজন্মক লৈ লিখিলোঁ কেনেকৈ যুৱ প্ৰজন্ম এতিয়া বিভিন্ন কাৰণত মানে গতিপথবিলাক বেলেগ হৈছিলে বিপথে গৈছে যিসকল বিপথে যোৱাৰ কথা নাছিল কিন্তু ঘৰৰ পৰিৱেশ বা কোনেও নুবুজাৰ কাৰণে এটা জেনেৰেশ্যন গেপৰ কাৰণে কিদৰে এচাম যুৱক উচ্ছৃংখল হৈ পৰে সেই কথাবিলাক মই সত্যবান দূৰ হৈ নাযাবাত লিখিছিলোঁ ক'ব পৰা মোৰ ভাইটিক লৈ মই এখন উপন্যাস লিখিছিলোঁ মোৰ ডাঙৰ ভাইটি মোৰ দুটা ভাইটি আছে মোৰ ডাঙৰ ভাইটি এক্সিডেণ্ট হৈ ঢুকাইছিলে আৰু সেই এক্সিডেণ্ট হৈ ঢুকোৱাৰ পাছত তাৰ জীৱনৰ কথাবিলাক যেন মই ক'বলৈ যত্ন কৰিছিলোঁ মোৰ এনেকুৱা লাগিছিল যেন তাৰ বহু কথা ক'বলৈ থাকি গ'ল তাৰ যেন বহুত জীৱনত তাৰ আগুৱাই যোৱাৰ ইচ্ছা আছিল আৰু বিভিন্ন ধৰণৰ কষ্ট যন্ত্ৰণা সিও সহি আছিল আৰু তাৰ মৃত্যুৰ লগে লগে সি যেন মুক্তি এটা পালে ঠিক তেনেকুৱা এটা ধাৰণা মোৰ আহিছিল মোৰ ভাইটিৰ যেতিয়া মৃত্যু হৈছিল সেইটো এটা খুব এটা দুখ লগা কথা যে মোৰ নিজৰ এটা ব্যক্তিগত কথা এইখিনিতে কওঁ মোৰ কেঞ্চাৰ ৰোগত মই আক্ৰান্ত হৈছিলোঁ 2006 চনত 2006 চনত মোৰ যেতিয়া কেঞ্চাৰৰ অসুখটো হ'ল তেতিয়া মানে মোক ডক্টৰে মুম্বাইলৈ পঠালে আৰু মুম্বাইত মোৰ চিকিৎসা সমাপ্তি কৰি মই যিদিনা ফ্লাইটেৰে মই ঘূৰি আহিছিলোঁ গুৱাহাটীলৈ সেই ফ্লাইটেৰে আহি থাকোঁতে মোবাইল অফ থাকে গম নাপাওঁ ঘূৰি আহি এয়াৰপৰ্টত নামি ফোনটো অন কৰি খবৰ পাইছোঁ সেই ৰাতি মোৰ ভাইটি এক্সিডেণ্ট হৈ ঢুকাই আছে মানে সেই ট্ৰমাটো মোৰ ল'বলৈ বহুত কষ্ট হৈছিল যে মোৰ নিজৰ ডিঙি মোৰ কাটা আছিল মই চিলাই আছিল ডিঙিত মই চিঞৰিব পৰা নাছিলোঁ কিন্তু মোৰ ভাইটি ইফালে ডেড বডি হৈ পৰি আছে সেই ভাইটিক ডাঙৰ ভাইটিৰ সৈতে মোৰ সম্পৰ্কটো বন্ধুৰ নিচিনা আছিল আৰু সি মোতকৈ মাত্ৰ 1.5 বছৰ সৰু আছিল আৰু সেই কথাবিলাকে মোক ইমান আলোড়িত কৰিছিল ইমান মোক আৱেগিক কৰিছিল মই যেন তাক বহুত কথা সোধা নহ'ল আমি যদিও সহোদৰ আছিলোঁ বহুত কথা তাক যেন সোধা নহ'ল যেন বহু কথা সিও মোক কৈ যাবলৈ নাপালে মোৰ তেনেকুৱা অনুভৱ হয় আৰু তাৰ সেই যন্ত্ৰণাখিনি মই উপলব্ধি কৰিছিলোঁ আৰু সেইখিনি কথা লৈ পেলাই মই আৱৰিৰ আকাশ আৰু সত্যবান দূৰ হৈ নাযাবা উপন্যাসখন মই লিখিছিলোঁ সেইখন মোৰ সত্যবান দূৰ হৈ নাযাবা সত্যবান দূৰ হৈ নাযাবা উপন্যাসখনত গোটেই কথাখিনি আচলতে আপোনাৰ ভাইটিৰ কথাই মোৰ ভাইটিৰ কথা বুলিয়ে কওঁ ভাইটিক এটা প্ৰতিনিধি কৰি লৈছোঁ মই আচলতে যুৱ প্ৰজন্মটোক মানে কেনেকৈ যুৱ প্ৰজন্ম এটা ল'ৰাই ধৰা মই এটা উদাহৰণ দিছোঁ ল'ৰাটোৱে ধৰা ফটো তুলি ভাল পায় ল'ৰাটোৱে ধৰা গিটাৰ বজাই ভাল পায় সি ধৰা ছবি আঁকি ভাল পায় কিন্তু ঘৰত প্ৰেছাৰ দিছে যে তই ডক্টৰ হ'ব লাগিব তই ইঞ্জিনিয়াৰ হ'ব লাগিব কিন্তু সেই প্ৰেছাৰৰ বিপৰীতে গৈ সি নিজৰ ভাল লগা কামবোৰ কৰিবলৈ যাওঁতে তাৰ যিটো মানসিক অন্তৰ্দহ হয় তাৰ যিটো মানসিক কষ্ট হয় ঘৰখনত যেতিয়া এটা ডেকা ল'ৰাই একো উপাৰ্জন নকৰে তাৰ যিটো এটা ঘৰৰ পৰিয়ালৰ যিটো কথাৰ সন্মুখীন হয় তিৰস্কাৰৰ মুখামুখি হয় সেইবিলাক যেন তাৰ জৰিয়তে মই তৰুণ প্ৰজন্মটোৰ কথাবিলাক মই ফুঁহিয়াই চাবলৈ যত্ন কৰিছিলোঁ আৰু মই যথেষ্ট কষ্ট কৰোঁ মোক বহুতে সেইটো সময়ত
সময়ত বহুত যুৱকে মোক ফোন কৰিছিল, বাইদেউ যে আপুনি এগৰাকী নাৰী হৈ আমাৰ যুৱ মনৰ কথাবিলাক কেনেকৈ গম পালে বুলি মোক বহুত যুৱকে ফোন কৰে। মই তেতিয়া কৈছিলোঁ যে যুৱকসকলৰ মনৰ কথা মই এইকাৰণে গম পাইছিলোঁ কাৰণ মই তেওঁলোকৰ সৈতে কথা পাতিছিলোঁ। আনকি মই কমাৰ্চৰ ওচৰৰ আড্ডাবিলাকত কাষত গৈ মই বহি থাকোঁ, ৰঙা চাহ গাজা লৈ পেলাই মই বহি তেওঁলোকৰ সৈতে কথা পাতোঁ। মই উজান বজাৰৰ জাহাজ ঘাটলৈ গৈ য'ত ল'ৰাবিলাকে আড্ডা দিয়ে, ভাং চাং খাই কথা পাতি থাকে, মই তেওঁলোকৰ লগতো বহিলৈও মই কথা পাতোঁ। কথা পাতি তেওঁলোকৰ মনতনো কি চলি থাকে, কেনেকুৱা ধৰণৰ কথা চলি থাকে, বা উঠি অহা এচাম তৰুণৰ মাজলৈ মই গুচি যাওঁ, ল'ৰাবিলাকৰ লগত কেনেকৈ কথা পাতে ল'ৰাবিলাকে, কেনেকুৱা ধৰণৰ চিন্তা হয় সিহঁতৰ, সেইবিলাক মই নিজে অভিজ্ঞতা অৰ্জন কৰিবলৈ নিজে ফিল্ডত নামি যাওঁ। আৰু সেইকাৰণে সেই উপন্যাসখন মানে কেৱল যুৱ প্ৰজন্মৰ বহুত যুৱকে খুব ভাল পাইছিল আৰু সেইখন এখন বেষ্ট চেলাৰ উপন্যাস আছিলে মোৰ, এতিয়াও আছে উপন্যাসখন। সেইখন মানে পঢ়ি বহুত যুৱকে মোক ফোন কৰিছিলে যে আপুনি বাইদেউ নাৰী হৈ আমাৰ যুৱকসকলৰ মনৰ কথা কেনেকৈ জানিলে বুলি প্ৰশ্ন কৰিছিল তেওঁলোকে। আচলতে এগৰাকী নাৰী হৈ আপোনাৰ পুৰুষৰ মনস্তত্ব জনাটো আচলতে বহুত জটিল হয়। সেই কথা আপুনি আপোনাৰ ভাইটিৰ মৃত্যুৰ কাৰণে যিখিনি যন্ত্ৰণা পাইছিল আৰু আপোনাৰ চিকিৎসাৰ পৰা আপুনি যি মানসিক অন্তৰ্দ্বন্দ্বৰ পৰা কিতাপখন লিখাৰ পিছত আপুনি তাৰ পৰা উপশম হ'ব পাৰিছিল নে বাইদেউ? আচলতে উপন্যাসখন লিখাৰ পিছত কি হ'ল, শেষৰ মানে চিনটো লিখি শেষৰ মানে এপিছডটো লিখাৰ পিছত মই ক'ব নোৱাৰোঁ মই কেনেকুৱা লাগিছিল মোৰ। মই শুকাই টেবুলখনতে বহি কান্দি দিছিলোঁ আৰু মোৰ এনেকুৱা লাগিল মোৰ ভাইটিৰ প্ৰতি মই এটা জাষ্টিছ কৰিব পাৰিলোঁ, এনেকুৱা ভাৱ এটা আহিলে। আৰু মই লিখি থাকোঁতেও মই কান্দি থাকোঁ, সেইখন লিখি থাকোঁতেও কেতিয়াবা এনেকুৱা হয় যে চৰিত্ৰবোৰ মোৰ নিয়ন্ত্ৰণত নাথাকে, চৰিত্ৰবোৰেহে মোক টানি থাকে, এনেকুৱা হৈ যায় যে মই যেন চৰিত্ৰবোৰক চলাই থকা নাই, চৰিত্ৰবোৰে যেন আহি পেলাই মোক নিজে নিজে কৈছে যে মোক ভৰাই ল, মোক আগুৱাই নে, মোক দেখুৱাই দে, এনেকুৱা হৈ যায় যে উপন্যাসিকৰ লেখক এই কথকজন আৰু চৰিত্ৰবোৰৰ মাজত একো ডিফাৰেঞ্চ নথকা হৈ যায়, একেধৰণৰ হৈ যায়। সেইখন হৈছে সত্যবান দূৰ হৈ নাযাবাৰ কাহিনীৰ আঁৰৰ কথা মানে। তাৰপাছত মই আন্দোলিত আকাশ লিখিছোঁ, সেইখন ৱেব ছিৰিজো হৈছে, আন্দোলিত আকাশ ৰিল ড্ৰামাত এখন ৱেব ছিৰিজ হৈছে, সমুজ্জ্বল কাশ্যপে কৰিছে সেইখন আকৌ সম্পূৰ্ণ এগৰাকী নাৰীৰ স্কিজোফ্ৰেনিক পেচেণ্ট এগৰাকীক লৈ লিখা, মই নিজেই দেখা। ধৰা আমাৰ সমাজত এতিয়াও আমি পাগল বুলি মানুহক হাঁহোঁ, আমি এতিয়াও মানুহক এই চাইকো বুলি কৈ আমি হাঁহোঁ, কিন্তু মানুহজনৰ যে সেইটো এটা বেমাৰ সেই কথাটো আমি নাভাবোঁ। আমি ডক্টৰৰ ওচৰলৈ যাবলৈ মন নকৰোঁ, বা ডক্টৰৰ ওচৰলৈ গ'লেও আমি গোপনে যাওঁ, বা ঘৰত যদি কাৰোবাৰ মানসিক স্বাস্থ্য বেয়া হৈছে তেতিয়াহ'লে আমি কওঁ যে মানুহক এইটো কথা নকবি, এইটো কথা ক'লে মানুহে পাগল বুলি ক'ব। আমাৰ সমাজলৈ এতিয়াও এই ধাৰণাটো অহা নাই যে মানসিক স্বাস্থ্যও যে এক ধৰণৰ স্বাস্থ্য, সেই কথাটো বুজিব পৰাৰ শক্তি বেছিভাগ মানুহৰ এতিয়াও হোৱা নাই। ঠিক তেনেকুৱা এগৰাকী ছোৱালীক মই লগ পাইছিলোঁ, গুৱাহাটীৰে এটা সম্ভ্ৰান্ত পৰিয়ালৰ এগৰাকী ছোৱালী আছিল, যিগৰাকী ছোৱালী এগৰাকী শিক্ষয়িত্ৰী আছিল। সদায় মই তেওঁক অহা যোৱা কৰাৰ বাটত লগ পাইছিলোঁ, কিন্তু এদিন তেওঁৰ মাক মানসিকভাৱে অসুস্থ আছিল, মই সেই কথা জানিছিলোঁ। ছোৱালীগৰাকী মোৰ চুবুৰীয়া আছিল। এদিন দেখিলোঁ ৰাতিপুৱা তেওঁ এখন চুৰি লৈ অদ্ভুত ধৰণেৰে কিবা কিবি বলকি তেওঁ ড্ৰেইনৰ লেতেৰাবোৰ চাফা কৰি আছে। লাহে লাহে ছোৱালীগৰাকী মানসিকভাৱে ভাগি পৰি তেওঁৰ অৱস্থা অতি মানে চবেই পাগল বুলি ক'বলৈ আৰম্ভ কৰিলে। ওচৰৰ চুবুৰীয়াই যিজন আগতে তেওঁৰ প্ৰেমিক আছিল, ওচৰৰে এজন প্ৰেমিক আছিল, সেই প্ৰেমিকেও তাইক পাগলী বুলি মাৰপিট কৰিবলৈ আৰম্ভ কৰিলে। তাই শিল দলিয়াই মানুহৰ ঘৰলৈ, আনকি তাইৰ জীৱনটো এনেকুৱা দুখৰ আছিল যে ককায়েক এজন আছিল, ককায়েকজন খুব বিখ্যাত, মই নাম নকওঁ, সেই ককায়েকেও ঘৰ এৰি থৈ গুচি গ'ল। ঘৰ এৰি থৈ গুচি যোৱাৰ পাছত তাই মাক দেউতাক মদ্যপান কৰি পৰি থাকে, তাই মাকক অকলে চম্ভালি থাকে। যেতিয়া সেই ছোৱালীজনী নিজেও মানসিক ৰোগী হৈছে আৰম্ভ কৰিলে, চবেই তাইক পাগল বুলি আক্ৰমণ কৰিবলৈ লাগিছিল। সেই কথাটোৱে মোক খুব বিচলিত কৰিছিল আৰু মই তাইক বুজাই পৰাই চাইকেট্ৰিক মানসিক স্বাস্থ্যৰ যিজন ডক্টৰৰ ওচৰলৈ মই লৈ গৈছিলোঁ। খুব দুখ লগা কথা এটা আছিল মোৰ কাৰণে সেইটো। এখন স্কুলত শিক্ষয়িত্ৰী কৰিছিল, তেওঁ চাকৰিৰ পৰা উলিয়াই দিলে। সেই মানসিক অসুস্থতাটোক যে আমাৰ সমাজে এতিয়াও ভদ্ৰ মানুহৰ মাজতে আছিলে, তেওঁ ভদ্ৰ এটা কলনীতে বাস কৰিছিল, কিন্তু সেই ভদ্ৰ সমাজেই যেতিয়া সৰুৰ পৰা দেখি অহা ছোৱালীজনী যেতিয়া মানসিকভাৱে স্বাস্থ্য ভাগি পৰিল, তাইৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিলে। সেই কথাটোৱে মোক ইমান ব্যতিব্যস্ত কৰি তুলিছিল যে মই তাৰ আলমত এখন
উপন্যাস লিখাৰ কথা ভাবিলোঁ আৰু তাৰ বাবে মই বিভিন্ন ধৰণৰ ফিল্ড ৱৰ্ক কৰিছিলোঁ ধৰা মই মানসিক স্বাস্থ্য সম্পৰ্কীয় বহুত কিতাপ পঢ়িলোঁ ডক্টৰক লগ কৰিলোঁ আৰু মানসিক স্বাস্থ্যৰ কাৰণে য'ত মানুহবোৰ ৰাখা হয় মানে চিকিৎসালয় সেই চিকিৎসালয়লৈ গৈ মই তাতো গৈ পেলাই মানুহবিলাকক চাইছিলোঁ কেনেকৈ তেওঁলোকক ৰাখে সেই কাহিনীটো মই আন্দোলিত আকাশৰ কাহিনীটো মই এইবাবেই লিখিছিলোঁ সমাজত যাতে এটা সজাগতা আহে যে মানসিক স্বাস্থ্যৰ প্ৰতিও আমি সমানে সজাগ হ'ব লাগিব শাৰীৰিক স্বাস্থ্যৰ বাবে আমি ক'বলৈ একো বেয়া নাপাওঁ যে মোৰ জ্বৰ হৈছে মোৰ ডায়েবেটিছ হৈছে মোৰ প্ৰেছাৰ আছে মোৰ কিবা আছে শাৰীৰিক স্বাস্থ্যৰ কথা ক'বলৈ আমি বেয়া নাপাওঁ কিন্তু মানসিক স্বাস্থ্যৰ কথা ক'বলৈ আমি বেয়া পাওঁ আমি আমাৰ ডিপ্ৰেশ্যন হয় আমি হতাশগ্ৰস্ত হওঁ আমি আমাৰ মনটোক বুজাব নোৱাৰা হওঁ আমি একাকিত্বত ভুগোঁ আমি নিসংগ হওঁ আমাৰ ছুইচাইডেল টেণ্ডেঞ্চি আহে আমি এইবিলাক কথা কিন্তু মুকলিকৈ আলোচনা কৰিব নোৱাৰোঁ সেইকাৰণে মই উপন্যাসখনৰ জৰিয়তে সমাজক এইটো বাৰ্তা দিবলৈ যত্ন কৰিছিলোঁ কাহিনী এটাৰ জৰিয়তে যাতে সেই পেচেণ্টসকলক সমাজৰ আন মানুহে দয়াৰ চকুৰে চাব লাগে মৰমৰ সহানুভূতিৰ দৃষ্টিৰে চাব লাগে আৰু পাৰিলে তেওঁলোক চিকিৎসকৰ ওচৰলৈ যাব লাগে সেই আন্দোলিত আকাশৰ কাহিনীটো মোৰ তেনেকুৱা আছিল সেই ছোৱালীগৰাকীক আলম কৰিয়ে মই উপন্যাসখন লিখিছিলোঁ এইখন উপন্যাসো আজিও খুব মানুহে পঢ়ি থাকে আৰু ৰিল ড্ৰামাত সেইখন যেতিয়া ৱেব ছিৰিজ হ'ল লিমা দাসে কৰিছে মূল অভিনয় মামণি নামৰ যিটো চৰিত্ৰ সেইটো লিমা দাসে কৰিছে খুব সুন্দৰ অভিনয় কৰিছে আৰু মানে মই যিটো বাৰ্তা দি পেলাই উপন্যাসখন লিখিছিলোঁ তাত সেই বাৰ্তাটো ভালকৈ প্ৰকাশ পাইছে বুলি মই ভাবোঁ আৰু আন্দোলিত আকাশ আপুনি লিখাৰ পিছত হয় এতিয়াও আপুনি সমাজত তেনেকুৱা মামনি পাইছেনে বিচাৰি পাইছোঁ তেনেকুৱা মামনিটো আছেই বহুত আছে মোলৈ তেতিয়াই বহুতে ফোন কৰিছিল তাৰপাছত মই সাধাৰণতে সেইখন উপন্যাস পঢ়াৰ পিছত কি হৈছিলে এটা কথা যে বহুতো যুৱতীয়ে মোক তেওঁলোকৰ অন্তৰৰ কথাবিলাক ক'বলৈ আহিছিল ভিতৰৰ কথাবিলাক তেওঁলোকে যাক ক'ব নোৱাৰে তেওঁলোকৰ মানসিক কষ্টৰ কথাবিলাক মানসিক যন্ত্ৰণাৰ কথাবিলাক ক'ব আহিছিল আৰু মই তেওঁলোকক সদায় বুজাইছিলোঁ যে এই ৰোগৰ যদি এটা ৰোগ হৈ যায়গৈ তেতিয়াহ'লে ইয়াৰ চিকিৎসা আছে আৰু চিকিৎসকৰ ওচৰলৈ যাবলৈ আমি কেতিয়াও মানে লাজ কৰিব নালাগে বা পিছুৱাই থাকিব নালাগে সেই তেওঁ চিকিৎসকৰ পৰামৰ্শটো লোৱাটো অতি জৰুৰী মই সেই কথা তেওঁলোকৰ সৈতে আলোচনা কৰিছিলোঁ বিভিন্ন মহিলা এতিয়াও মই যদি মোৰ ফেচবুকত দেখিলেও গম পাবা মই যদি মোক বহুতেই মানে যদি কমেণ্ট দিয়ে আন্দোলিত আকাশ লৈ পেলাই বেছিভাগ মানুহে মানে কয় যে আপোনাৰ এইখন উপন্যাস পঢ়িয়ে মানে আপোনাৰ সৈতে আপোনাৰ কিতাপ পঢ়িবলৈ মানে উৎসাহী হৈছিলোঁ বুলি কমেণ্ট দিয়ে আৰু বহুতে মোক আৰু ভাল লাগে যে কিতাপখন আজিও জনপ্ৰিয় হৈ আছে এতিয়াও পাঠকে বিচাৰি থাকে কিতাপখন পঢ়িবলৈ সেইটো লেখক হিচাপে মোৰ সেইটো এটা পৰম প্ৰাপ্তি বুলি মই ভাবোঁ এতিয়াও চাগে আপোনাৰ সেইখন উপন্যাস পঢ়িয়ে বহুত এনেকুৱা মানুহ আছে যি অন্তৰ্নত ভুগি আছে ধৰি লওক আৰু যি হতাশাত ভুগিছে সেইসকলৰ উপক্ৰম পাইছে এখন কিতাপ পঢ়ি হয়তো তেওঁলোকে মানসিক চিকিৎসাৰ কাৰণে নিজক আগবঢ়াই লৈ যাব পাৰিছে বুলি মই ভাবোঁ মানে উপন্যাসখন পঢ়িলে কোনেও নিগেটিভ বাৰ্তা এটা নাপায় এটা পজিটিভ বাৰ্তাই পাব তাত আৰু তাত সদায় এটা পজিটিভ এণ্ডিঙে আছে আৰু মই ভাবোঁ সেইখন উপন্যাস পঢ়িলে পাঠকে নিৰাশ নহয় সেইটো মোৰ ফালৰ পৰা মই ক'ব পাৰোঁ আন্দোলিত আকাশৰ পিছত আপুনি নাৰ্চিছাছৰ চহৰ লিখিছে সেইখন নাৰ্চিছাছৰ চহৰখন এখন সম্পূৰ্ণ বেলেগ উপন্যাস সেইখন মই ভাবিলোঁ যে মই 93 চনৰ পৰা গুৱাহাটীত আছোঁ প্ৰায় 30 বছৰ হ'ল গুৱাহাটীত থকা গুৱাহাটীখনৰনো এটা সময়ত কেনেকুৱা আছিল গুৱাহাটীখনৰ চেঞ্জটো কেনেকৈ ইমান তড়িৎ গতিত হৈছে সেই লৈ এই মহানগৰখনক লৈ মই এখন উপন্যাস কিয় নিলিখোঁ এই ভাবি মই কাম আৰম্ভ কৰিছিলোঁ আৰু মই বিভিন্ন কিতাপ পঢ়িব আৰম্ভ কৰিছিলোঁ বিশেষকৈ মোৰ বেছিভাগ কৰ্মস্থলীও মোৰ উজান বজাৰ আৰু মই পঢ়িছিলোঁ কটন কলেজতে মোৰ মাহঁতৰ ঘৰো আছিল খাৰঘুলিত সেইকাৰণে সেই পাণবজাৰ উজান বজাৰ বা খাৰঘুলি এই গোটেই ঠাইবিলাকৰ যিটো পৰিৱৰ্তন ব্ৰিটিছে আহি প্ৰথম সেই ঠাইতে গুৱাহাটীত টাউন নিজৰ থকাৰ মানে যিটো ঠাই পাতিছিল আটাইতকৈ মানে ভাল ঠাই সেইখিনি পানী চানী নহয় ওপৰৰ ঠাই আছিল ব্ৰিটিছে আহিও তাতেই বসতি স্থাপন কৰিছিল সেই ঠাইবিলাকত এতিয়াও পুৰণা ঘৰবিলাক আছে ব্ৰিটিছৰ দিনৰ বাংলোবিলাক আছে ব্ৰিটিছৰ দিনৰ ঘৰবোৰ আছে কিন্তু চকুৰ আগতে যেতিয়া তেনেকুৱা ঘৰবিলাক ভাঙি এতিয়া ফ্লেট হৈছে সেই ফ্লেটবিলাকত থাকি মানুহৰ কেনেকুৱা অনুভৱ হয় এখন মহানগৰ দ্ৰুত গতিত পৰিৱৰ্তন হৈছে যিয়ে হয়তো এখন মফস্বল এৰিয়াত আছিল মই পঢ়িবলৈ পাইছিলোঁ যে
গুৱাহাটী ক্লাবৰ পৰা মানুহে এটা সময়ত ওচৰতে এটা নাদ আছিল, তাৰ পৰা পানী নিছিল উজান বজাৰলৈকে শিলপুখুৰী, মানুহে তেনেকৈ পানী নিছিল। এটা সৰু লুংলুঙীয়া ৰাস্তা আছিল ছেইণ্ট মেৰিজৰ আগৰ ৰাস্তাটো, সেই মানুহবিলাক পৰিৱৰ্তন হ'ল। সেই পৰিৱৰ্তনক আজি 50, 60, 70 বছৰ হোৱা মানুহ এজনে কেনেকৈ লৈছে? সেই পৰিৱৰ্তনত আজি যেতিয়া আমি তাত আছিলে কেনেকুৱা আছিলে? এখন ঘৰত এখন ফুলনি আছিল, এটা আছাম টাইপৰ ঘৰ আছিল, এটা সুখী পৰিয়াল আছিল। কিন্তু হঠাৎ সেই ঘৰবিলাকৰ মানুহবিলাক নোহোৱা হৈ গ'ল। কোনোবা ল'ৰা ছোৱালী ফৰেনলৈ গুচি গ'ল, কোনোবাই কৰ্মসূত্ৰে বাহিৰত থাকিবলৈ ল'লে, বিল্ডাৰক নিজৰ মাটি গতাই দিলে। সেই বাৰী আৰু পাচলিৰ বাৰী কৰি থকা, ফুলনি বাৰী কৰি থকা মানুহবিলাকে চৰাইৰ বাহৰ দৰে ফ্লেটত থাকিবলৈ ল'লে। তেওঁলোকৰ মনত কি ধৰণৰ যন্ত্ৰণা, কি ধৰণৰ একাকিত্ব হ'ব পাৰে, কি ধৰণৰ নিসংগতা হ'ব পাৰে, সেই কথাবোৰক মই নাৰ্চিছাছৰ চহৰত লিখিছিলোঁ। আৰু লিখিছিলোঁ এই মহানগৰত সংবাদ জগতৰ কিদৰে পৰিৱৰ্তন হৈছে, ছেটেলাইট চেনেলবোৰ অহাৰ পাছত বা প্ৰিণ্ট মিডিয়াত কিদৰে প্ৰভাৱ পৰিলে, সাংবাদিকসকলে কিদৰে জীৱনত ষ্ট্ৰাগল কৰিব লগা হৈছে, কিদৰে কম বানচত কাম কৰা সংবাদকৰ্মী এজনে পৰিয়ালটোক পোহপাল দিব নোৱাৰি এই মহানগৰৰ পৰা গুচি যাবলগীয়া হৈছে। এই সকলোবোৰ এগৰাকী ছোৱালীৰ জৰিয়তে মই তাই কাহিনী কৈ থকাৰ জৰিয়তে মই নাৰ্চিছাছৰ চহৰত প্ৰকাশ কৰিছোঁ। আৰু সেইখন পঢ়িলে গুৱাহাটীৰ সম্পূৰ্ণ অতীতত কি আছিল, গুৱাহাটীখন কেনেকুৱা আছিল, জোৰ পুখুৰী উদাহৰণ দিছোঁ। এতিয়া জোৰ পুখুৰী বুলি ক'লে আমি দুটা পুখুৰী আছে জোৰ পুখুৰী বুলি কওঁ, কিন্তু সেই জোৰ পুখুৰীটো এটা সময়ত এটা পুখুৰী আছিলে। সেই নাওজান ৰোড বুলি যিটো আছে, সেই নাওজান ৰোডেদি নদীয়েদি ৰজাই সেই জানেৰে আহি পেলাই উগ্ৰতাৰাত মানে পূজা দিছিলহি, সেইকাৰণে নাওজান ৰোড বুলি কোৱা হয়। কিন্তু ব্ৰিটিছে আহি কি কৰিলে, সেই পুখুৰীটোৰ মাজেদি এটা ৰাস্তা বনাই দিলে, যাৰ কাৰণে দুটা পুখুৰী হৈ গ'ল আৰু তাক জোৰ পুখুৰী বুলি কোৱা হয়। এতিয়া আমি জোৰ পুখুৰী, নাওজান ৰোড এইবোৰ কৈ থাকোঁ, কিন্তু প্ৰতিটো নামৰ আঁৰত বা প্ৰতিটো যিবিলাক ৰাস্তা আছে, যিবিলাক পুৰণি ঘৰ আছে বা মন্দিৰ আছে, এই সকলোৰে একোটা কাহিনী আছে। আহোম ৰজাই কেনেকৈ উগ্ৰতাৰা মন্দিৰ স্থাপন কৰিছিল, কেনেকৈ তেওঁলোকে আহি পেলাই তাতে পূজা কৰিছিল, এই সকলোবিলাক তাত মই লিখিবলৈ যত্ন কৰিছিলোঁ। ব্ৰিটিছে আহি কিয় লতাশিলখন আছিল, লতাশিল ফিল্ডখন আছিলে গাৰ্বেজ, গোটেই মানে লেতেৰাবিলাক, চহৰৰ লেতেৰাবিলাক তাত মানে পেলাই দিয়া হৈছিলে আৰু সেইকাৰণে তাতে খুব মেলেৰিয়া হ'ল। সেই মেলেৰিয়া হোৱাৰ কাৰণে ব্ৰিটিছে কি কৰিলে, গুৱাহাটীৰ পৰা গৈ পেলাই তেওঁলোক শ্বিলং পালেগৈ, তেওঁলোকৰ নিচিনা ঠাই পালেগৈ, শ্বিলঙলৈ গুচি গ'লগৈ। আৰু তেওঁলোকে গুৱাহাটী তেতিয়া মানে বাদ দি শ্বিলঙত আৰম্ভ কৰিলেগৈ তেওঁলোকৰ নিজৰ কাম কাজ, কাৰণ ইয়াত তেওঁলোকে থাকিব নোৱাৰিলে। এইবিলাক ধৰণৰ বিভিন্ন কাহিনী আছে। তোমাৰ মানে কোনবিলাক কাহিনী কওঁ, কোনবিলাক কাহিনী নকওঁ, প্ৰতিটো ঠাইৰে ঐতিহ্য আছে। ব্ৰহ্মপুত্ৰ পাৰৰ ৰাস্তাটোৰ ঐতিহ্য আছে, হাইকোৰ্টৰ ঐতিহ্য আছে, দীঘলী পুখুৰীটোৰ ঐতিহ্য আছিল। দীঘলী পুখুৰীৰ পৰা বৰচলা বিললৈকে এটা পুখুৰী আছিল, সেইবিলাক পুখুৰী বন্ধ কৰি পেলাই ৰবীন্দ্ৰ ভৱন পতা হ'ল। সেই ৰবীন্দ্ৰ ভৱনত সেইকাৰণে এতিয়াও পানী ওলায় বুলি কয়, তল ফ্ল'ৰখন তিতি থাকে বুলি কয় কেতিয়াবা। মানে এইবিলাক বিভিন্ন ধৰণৰ কাহিনী আছে আৰু সেই কাহিনীবোৰক লৈয়ে মই নাৰ্চিছাছৰ চহৰ উপন্যাসখন লিখিছিলোঁ। আৰু এই উপন্যাসখনো আচলতে পাঠকে খুব ভাল পাইছিল। মই কেনেকৈ গম পাওঁ, এইখন মোৰ প্ৰকাশ হোৱাৰ এমাহ দুমাহতে 4টামান সংস্কৰণ প্ৰকাশ পাইছিল আৰু ৰেডিঅ'ত আকাশবাণী গুৱাহাটীত মানে এখন উপন্যাস পাঠৰ এটা সাহিত্য চৰা বুলি ভাগ থাকে নহয়, তাতে উপন্যাস পাঠত এই উপন্যাসখন পাঠ কৰিছিল। আৰু তেতিয়াও বহুতো শ্ৰোতাই, বিশেষকৈ গুৱাহাটীৰ পুৰণা মানুহে মোক ফোন কৰি মানে কৈছিল যে কেনেকৈ আপুনি আমাৰ কথাবিলাক, আমাৰ পুৰণা কথাবিলাক গম পালে। তাৰ কাৰণে যথেষ্ট অধ্যয়ন লাগে আৰু সেই অধ্যয়ন মই কৰিব লগা হৈছিল। মানে সেই নাৰ্চিছাছৰ চহৰৰ কাহিনী তেনেকুৱা। আপুনি লিখা প্ৰত্যেকখন কিতাপ, প্ৰত্যেকটো গল্পৰ পিছত আপুনি লিখি উঠাৰ পিছত কি অনুভৱ কৰে? বিৰাট সকাহ অনুভৱ কৰোঁ, লিখি উঠি সকাহ অনুভৱ কৰোঁ, কিন্তু প্ৰকাশ হোৱাৰ পাছত অস্বস্তিত পৰোঁ। এনেকুৱা লাগে মোৰ যেন মই আৰু ভালকৈ লিখিব পাৰিলোহেঁতেন। লিখি উঠি প্ৰকাশকে কোৱাৰ কাৰণে লিখি উঠি পেলাই মোৰ ভাল লাগে যে মই এই প্ৰকাশকক দিব পাৰিম আৰু দিব পাৰিম। কিন্তু যেতিয়া প্ৰকাশ হৈ যোৱাৰ পাছত মোৰ নিজে কিতাপখন মই পঢ়ি চোৱা মোৰ নহয়, মই পঢ়ি চাবলৈ মোৰ ভয় লাগে। মানে মই এইটো কি লিখিছোঁ, প্ৰকাশকে কি, মানুহে কি বুলি ক'ব, যেন আৰু অকণমান কথা মানে আছিলে ক'বলৈ, মোৰ তেনেকুৱা ভাৱ আহে। এনেকুৱা
মনটো আধৰুৱা হৈ থাকে যেন আকৌ এবাৰ লিখিব পৰা হ'লে মই উপন্যাসখন মই আৰু ভালকৈ লিখিলোহেঁতেন, মোৰ ক'বলগীয়া কথা আৰু থাকি গ'ল। সেইকাৰণে মোৰ কিতাপ এখন পাব্লিছ হোৱাৰ পিছত মই নিজে বহু দিনলৈকে মই সেইখন মই মেলিয়ে নাচাওঁ। মানে মই বহুত ভুল ত্ৰুটি দেখোঁ, মই ভাবোঁ ধেত মই এইখিনি ইয়াত আৰু লিখিব পাৰিলোহেঁতেন, মই ঘূৰাই পঢ়ি নাচাওঁ। মানে মোৰ এইটো এটা ভাৱ আৰু মনালিছা বা আৰু এটা কথা সুধোঁ আপোনাক, আপুনি নাৰী লেখিকা হিচাপে ইমানখিনি আগুৱাই অহাৰ যাত্ৰাটোত কেতিয়াবা আপুনি কিছুমান নাৰী হিচাপে কিছুমান বাধাৰ সন্মুখীন হ'ব লগা হৈছিল নেকি? নাৰী হিচাপে মই ইমান বাধা পোৱা নাই, মানে কাৰণ মই এই কথাটোত মই ইমান বিশ্বাস নকৰোঁ কোনো বা নাৰী হিচাপে। কাৰণ মই যেতিয়াৰ পৰা লিখিব আৰম্ভ কৰিছোঁ তেতিয়াৰ পৰাই মই যিসকল সম্পাদকে মোৰ লেখা প্ৰকাশ কৰিছে সকলো সম্পাদক পুৰুষেই হয় বা নাৰী সম্পাদকো আছে প্ৰকাশ কৰোঁতে। আৰু লিখোঁতে মই নাৰী হিচাপে মই ইমান অসুবিধা পোৱা নাই, ক'ব পৰা বৰঞ্চ কিছুমান ক্ষেত্ৰত মই সহায়হে পাইছোঁ, বহুত ক্ষেত্ৰত। মই সেইকাৰণে এইটো কথা মই ক'ব নোৱাৰোঁ যে মই নাৰী হিচাপে অসুবিধা পাইছোঁ বুলি মই ক'ব নোৱাৰোঁ। ঠিক আছে বাৰু। আৰু এটা কথা সুধোঁ, আজিকালি চবতে ৰাজনীতিৰ কথাটো আহি পৰে, কেতিয়াবা আপুনি সাহিত্যটো ৰাজনীতি দেখিছে নেকি ওচৰৰ পৰা? ৰাজনীতিৰ পৰা আমি কোনো আঁতৰি থাকিব নোৱাৰোঁ। আমি সক্ৰিয়ভাৱে পাৰ্ট নল'ব পাৰোঁ, আমি সক্ৰিয় ৰাজনীতিলৈ নাযাব পাৰোঁ, কিন্তু এটা ৰাজনীতি আমাৰ চিন্তাধাৰাত বা আমাৰ জীৱনৰ কৰ্মকাণ্ডত তাৰ প্ৰভাৱ থাকিবই, সেইটো আমি নুই কৰিব নোৱাৰোঁ। আৰু সেই কথাবিলাক মোৰ সত্যবান দূৰ হৈ নাযাবা উপন্যাসত মই লিখিছোঁ, কেনেকৈ সংগ্ৰাম কৰে এচাম সংগ্ৰামী ল'ৰাৰ কথা লিখিছোঁ। তাত সংগ্ৰাম কৰি পেলাই সিহঁতে কেতিয়াবা কোনোবাই একো নাপায় পুনৰ ঘূৰি যাবলগীয়া হয়, কেনেকৈ ৰাজনীতিকৰ বা চক্ৰান্তৰ বলি হয়, এইবোৰ কথা লিখিছোঁ। ৰাজনীতিৰ পৰা আমি লেখকসকলো পৃথক হ'ব নোৱাৰোঁ, কাৰণ আমাৰ এটা আইডিঅ'লজি থকাটো খুবেই দৰকাৰ। আৰু সেই দৰকাৰটো মই কি বাৰ্তা দিম পাঠকলৈ সেইটো মই নিজে সিদ্ধান্ত ল'ব লাগিব। আৰু সেইকাৰণে মই ভাবোঁ যে লেখক এগৰাকীৰ ৰাজনীতিকভাৱে তেওঁৰ যিটো দৰ্শন, সেই মতাদৰ্শ সেইটো খুব স্পষ্ট হ'ব লাগে বুলি মই ভাবোঁ। হয়, সাহিত্যত এনেকুৱা ধৰণৰ কিছুমান কথা থাকে, এতিয়া ধৰি লওক বঁটা বিতৰ্কও কিছুমান শুনিবলৈ পোৱা যায় সাহিত্যৰ ক্ষেত্ৰখনত। এই ক্ষেত্ৰত কথাবিলাক কেনেকৈ ভাবে আপুনি? বিতৰ্ক থাকে আৰু আজিকালি বঁটা বহুত হৈছে, মানে যিয়ে তিয়ে বঁটা দি দিয়ে। সেইকাৰণে আচলতে আৰু কিছুমানে এতিয়া কয় যে বঁটাটোৱে এজন সাহিত্যিকক জীয়াই নাৰাখে। মোৰ মতে বঁটাই এজন লেখকক উৎসাহ দিব পাৰে, তেওঁক কাম কৰিবলৈ প্ৰেৰণা দিব পাৰে, কিন্তু বঁটাটোৱে এজন সাহিত্যিকক তেওঁৰ সৰ্বস্ব বুলি স্বীকৃতি দিয়ে বুলি মই নাভাবোঁ। পাঠকেহে এজন লেখকক জীয়াই ৰাখে। আৰু আজিকালি দেখা যায় যে বঁটা এটাৰ সৈতে বিতৰ্ক থাকে, বহুত বিতৰ্ক আমি শুনিবলৈ পাওঁ। কোনোবাই কিয় পালে, কিয় নাপালে, অমুকে পালে, অমুকে নাপালে। এইবোৰ পিছত বা কেনেকুৱা ধৰণৰ প্ৰক্ৰিয়া থাকে মই নাজানো, বঁটা এটা দিয়াৰ ক্ষেত্ৰত কেনেকুৱা প্ৰক্ৰিয়া থাকে নাজানো। মই নিজেও 2টা বঁটা পাইছোঁ, মই দুটাই কিন্তু অৱশ্যে এটা বিশিষ্ট বঁটা হয়, কোনো ধৰণৰ উপৰুৱা নাছিল সেইকেইটা বঁটা। 2004 চনত মুনীন বৰকটকী পালোঁ আৰু 2016 চনত মই আছাম ট্ৰিবিউন গ্ৰুপৰ দৈনিক অসম সাহিত্য বঁটা পাইছিলোঁ মোৰ সংসনিনাদ উপন্যাসখনৰ কাৰণে। এইখন উপন্যাসৰ কথা মই কোৱা নাই, এইখন উপন্যাসৰ কাৰণে মই পাইছিলোঁ। সেইকাৰণে মই ভাবোঁ যে বঁটাবিলাকৰ ক্ষেত্ৰত যিবিলাক বিতৰ্ক হয়, সকলোবোৰ বিতৰ্কত আচলতে মাত মাতিবলগীয়া আছে বুলিও মই নাভাবোঁ, কাৰণ সকলোবিলাক বঁটাই যে এজন লেখকক ধৰি ৰাখিব বা যুগমীয়া কৰিব সেইটোও নহয়। পাঠক সমাজ বঁটাৰ ওপৰত, পাঠকেহে ধৰি ৰাখিব এগৰাকী লেখকক। এগৰাকী লেখক আৰু পাঠকৰ সম্পৰ্কটো আপুনিতো ওচৰৰ পৰাই পাইছে, কেনেকুৱা ধৰণৰ হয় আৰু কেনেকুৱা ধৰণৰ হোৱাটো বিচাৰে আপোনালোকে? কি জানা, আমি যেতিয়া লিখিবলৈ আৰম্ভ কৰিছিলোঁ তেতিয়াতো মোবাইল, ফেচবুক, হোৱাটছআপ এইবিলাকতো কথাই নাছিলে, লেণ্ড ফোনটো আছিলে। সেইকাৰণে আমি যেতিয়া কটন কলেজত পঢ়িবলৈ আহিছিলোঁ তেতিয়া গ্ৰন্থমেলাখন হৈছিলে জজ ফিল্ডত। আৰু জজ ফিল্ডত যেতিয়া গ্ৰন্থমেলাখন হয় তেতিয়া আমি কটনৰ ছাত্ৰী হিচাপে আমি গ্ৰন্থমেলালৈ যাওঁ, কিতাপ কিনিবলৈ যাওঁ। আৰু তাত যেতিয়া লেখকবিলাকক দেখোঁ স্বচক্ষে, যে হোমেন বৰগোহাঁইক দেখিলোঁ চকুৰ আগত, মামণি ৰয়ছম গোস্বামীক দেখিলোঁ, নৱকান্ত বৰুৱাক দেখিলোঁ, যেতিয়া এইসকল বা নীলিম কুমাৰ এইবিলাকক যেতিয়া আমি দেখোঁ তেতিয়া মানে কেনেকুৱা লাগে যেন বা কাক
কাক দেখা পালোঁ দৌৰি দৌৰি যাওঁ অটোগ্ৰাফ লওঁ তেওঁলোকৰ কিতাপ কিনো কাৰণ আমি পঢ়ি পঢ়ি সেই লেখকজনক নিজৰ মাজত কঢ়িয়াই ফুৰিছিলোঁ আৰু সেই লেখকজনক নিজৰ মাজত কঢ়িয়াই ফুৰিছিলোঁ তেওঁলোকৰ সৈতে যোগাযোগৰ কথাটো প্ৰশ্নই নাহে তেওঁলোকক এবাৰ দেখা পাম নে নাপাম জীৱনত সেইটোৱে নাজানিছিলোঁ যেতিয়া গ্ৰন্থমেলালৈ গৈ আমি তেওঁলোকক দেখা পাইছিলোঁ দৌৰি দৌৰি গৈ অটোগ্ৰাফ লৈছিলোঁ মোৰ মনত আছে জজ ফিল্ডত যেতিয়া গ্ৰন্থমেলা হৈছিল কিন্তু এতিয়াৰ কাহিনীটো এতিয়া অলপ বেলেগ এতিয়া লেখক পাঠক মানে এতিয়া লেখক লুকাই থাকিবলগীয়া নহয় এতিয়া ফেচবুক হ'ল হোৱাটছআপ হ'ল এতিয়া মানে ইমান বেছি মুকলি হৈ গ'ল যেন এজন লেখকক সহজেই মানে ফেচবুক এটাৰ জৰিয়তে ফেচবুকত কমেণ্ট এটা দি পাঠক এজনে সহজেই কাষ চাপি যাব পাৰে লেখকজন কেনেকুৱা দেখিবলৈ আগতে আমি ভাবি আছিলোঁ এই লেখকজনক কেতিয়াও দেখা নাই কেনেকুৱা হ'ব তেওঁক দেখা নাই কিন্তু এতিয়া ফেচবুক হোৱাৰ পৰা এনেকুৱা হ'ল প্ৰতিজন লেখকৰে একোটা ফেচবুক একাউণ্ট আছে প্ৰতিজন পাঠকৰে একোটা ফেচবুক একাউণ্ট আছে তেওঁলোকে ইচ্ছা কৰিলে চাৰ্চ কৰিব পাৰে তেওঁলোকে ইচ্ছা কৰিলে লেখকজনৰ কাষ চাপিব পাৰে আৰু খুব বেছি এতিয়া লেখক আৰু পাঠকৰ সম্পৰ্কটো এতিয়া খুব ওচৰ হ'ল বুলি মই ভাবোঁ ফেচবুকৰ প্ৰসংগটো অহাৰ কাৰণে এষাৰ কথা সুধোঁ আপোনাৰ ফেচবুকত খুব জনপ্ৰিয় হৈছিল আপোনাৰ লকডাউনৰ সময়ছোৱাত আপুনি লিখিছিল ৰমেশ বাবু হয় তাৰ বিষয়ে অকণমান কওকচোন এই লকডাউনত আচলতে কি হৈছিল লকডাউনততো পৃথিৱীখন বেলেগ ধৰণৰ হৈ গৈছিল ন লকডাউনত এনেকুৱা হৈছিল এনেকুৱাও হয়নে পৃথিৱীখন ইমান ক'ভিড মহামাৰীৰ সময়ত গোটেই মানুহৰ মাজত আতংক মৃত্যুৰ ভয় মৃত্যুৰ কিৰিলি তাৰ মাজতো আমি পৰিয়ালৰ মানুহকেইটা একেলগে আছিলোঁ ইমান দিনৰ মূৰত একেলগে থাকোঁ পৃথিৱীখন ইমান ধুনীয়া হৈ উঠিছিল বাহিৰৰ পৃথিৱীখন প্ৰাকৃতিক পৰিৱেশ ইমান সুন্দৰ হৈ উঠিছিল প্ৰকৃতি ইমান দৃষ্টিনন্দন হৈ উঠিছিল আমি দেখিছিলোঁ পহুবিলাক ৰাস্তালৈ ওলাই আহিছিল আমি দেখিছিলোঁ যে চৰাইবিলাকে জাক পাতি মুকলি মনেৰে আকাশত উৰিছিল প্ৰকৃতি ইমান ধুনীয়া হৈ গৈছিল যদিও পৃথিৱীত নৰসংহাৰ হৈছিল ক'ভিডে যদিও সংহাৰ মূৰ্তি ধৰিছিল কিন্তু অন্য ধৰণৰ প্ৰকৃতি কিন্তু বৰ সুন্দৰ হৈ উঠিছিল সেই সময়ত ঘৰত থাকি মোৰ মনলৈ কিছুমান ভাৱ আহিছিল কেতিয়াবা মই পেৰিছলৈ গুচি যাওঁ মনটোত গৈ পেলাই মই মনালিছা ছবিখন চাওঁগৈ মই ভেন গগৰ ছবিবিলাক চাই থাকোঁ মই ভাবোঁ মই যদি ভেন গগৰ এইখন ছবি বোলে যদি ষ্টেৰী নাইটখন কাষৰ পৰা চাবলৈ পালোঁহেঁতেন বা মই যদি চেলভাডৰ ডালিৰ যদি দ্য পাৰ্জিষ্টেঞ্চ অফ মেমৰিখন যদি মই ওচৰৰ পৰা চাবলৈ পালোঁহেঁতেন এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ভাৱ আহি থাকে মনলৈ তেতিয়া মানে গান কোনোবাই ফেচবুকত গান গাইছিল কোনোবাই গল্প কৈছিল কোনোবাই কবিতা লিখিছিল কোনোবাই নিজৰ ধৰণেৰে ভিডিঅ' কৰিছিল কোনোবাই ভাত ৰন্ধাৰ কথা কৈছিল আৰু মই যিহেতু লেখক মই এটা ৰমেশ বাবু বুলি এটা চৰিত্ৰ ক্ৰিয়েট কৰি মোৰ যিমান মনৰ কথা আছে মই সেই মানে চৰিত্ৰটোক কৈ গৈছিলোঁ আৰু খুব জনপ্ৰিয় হৈছিল সেইখন মানুহে মানে ৰাতিপুৱা উঠিয়েই বিচাৰে যে ৰমেশ বাবু ক'ত সেই কিতাপখন অৱশ্যে আটক মন চাটক বুলি বনলতাই প্ৰকাশ কৰি উলিয়াইছে ৰমেশ বাবু বুলি নহয় নামটো মই সলাই দিলোঁ আটক মন চাটক নাম দি পেলাই এখন উপন্যাস বনলতাই সেইখন যোৱা বছৰ প্ৰকাশ কৰিলে খুব ভাল লাগিছিল সেইখন লিখি মোৰ খুব এনজয় কৰিছিলোঁ মোৰ ভিতৰত থকা প্ৰেম মোৰ ভিতৰত থকা শংকা মোৰ ভিতৰত থকা দ্বন্দ্ব মোৰ ভিতৰত থকা প্ৰাপ্তি এই সকলোবোৰ মই মন খুলি লিখিছিলোঁ আৰু সেইখন লিখি মোৰ ভাল লাগিছিল উপন্যাসখন হয় তাৰপিছত অন্য ধৰণৰ এটা কথা সুধোঁ আপুনি যিহেতু ইমান দিনে সাহিত্যৰ লগত জড়িত হৈ আছে সাহিত্যক বৃত্তি হিচাপে লৈ নতুন প্ৰজন্ম আগবাঢ়ি যাব পাৰেনে এতিয়া পৰা হৈছে মানে এতিয়া মই দেখিছোঁ কিতাপ বিক্ৰী হয় যদিও মানুহে কয় কিতাপ নপঢ়ে বুলি কিন্তু যথেষ্ট সংস্কৰণ ওলায় কিতাপৰ আৰু যিসকলৰ কিতাপ খুব ভাল বিক্ৰী হয় তেওঁলোকে লিখিয়েই চলি থাকিব পাৰে আচলতে ভাল এটা মানে পায় ভাল এটা অংকৰ তেওঁলোকে কি বুলি কয় এইটো আমাৰ যে ৰেমুনাৰেশ্যন যিটো পায় মানে পাব্লিচাৰে যিটো দিয়ে সেইটো পায় ৰয়েলটিটো পায় আৰু কিন্তু কিতাপখন ভালো হ'ব লাগিব তেনেকৈ পাঠকে আদৰিও ল'ব লাগিব তেনেকুৱা কিছুমান কিন্তু বহুত সকলো লেখকে নোৱাৰে বহুত সংখ্যক নহয় কিন্তু এছামে তেনেকৈ লিখিয়ে খাই আছে হয় বৰ্তমান সময়খিনিক আমিতো বাদ দিব নোৱাৰোঁ বৰ্তমান সময়ত যিবিলাক ঘটনাৰাজি চলি আছে সেইবিলাক ঘটনাৰাজি দেখি আপোনাৰ মনৰ মাজৰ যুদ্ধ এখনটো চলি থাকে সেই যুদ্ধখন কেনেধৰণৰ এতিয়া ধৰি লওক আপোনাৰ কাশ্মীৰৰ এই দৃশ্যটোৰ কথাই কওঁ কি ভাবে আপুনি আচলতে লেখকজন সদায় সচেতন হৈ থাকিব লাগে সমাজখনত কি ঘটি আছে সমাজ জীৱনলৈ কি পৰিৱৰ্তন আহিছে এইবোৰক লৈ সজাগ হৈ থাকিব লাগে আৰু মই ভাবোঁ যে লেখক এজন
সমাজৰ যিকোনো বিপদৰ সময়ত বিপৰ্যয়ৰ সময়ত লেখকজন মনে মনে থাকিব নালাগে লেখকজনে এটা মাত মাতিব লাগে সত্যৰ হকে মাত মাতিব লাগে যে মই ভাবোঁ যে মাত নামাতি কেৱল লেখকজনে কাৰো বাবে লিখে পাঠকৰ বাবে লিখে লেখকজনৰ এটা দায়বদ্ধতা থাকিব লাগিব লেখকজনৰ এটা আইডিঅলজি থাকিব লাগিব সমাজখনৰ গৰিষ্ঠ সংখ্যক মানুহ হয় বোলে বিপদত পৰিছে কাৰ কাৰণে বিপদ হৈছে সেই বিষয়ে মাত মাতিব পাৰিব লাগিব তেনেকুৱা ধৰণৰ যেতিয়াই মই সমাজলৈ যেতিয়া সমস্যা অহা দেখোঁ বা সমাজলৈ যেতিয়া এটা বেয়া বাৰ্তা অহা দেখোঁ তেতিয়া কিন্তু মই মাত নমতাকৈ নাথাকোঁ মই মাত মাতোঁ সেইটো মই ভাবোঁ যে লেখক হিচাপে মই মাত মতাটো উচিত মই এইটো ভাবোঁ আৰু হয় আমি সকলো মানুহেই মনৰ মাজত কিছুমান ধৰি লওক শূন্যতা লৈ ফুৰোঁ যে সকলো আছে তাৰপিছতো একো নাই এনেকুৱা ধৰণৰ ভাৱ এটা আপুনি লেখক হিচাপে এইষাৰ কথা কেনেধৰণে লয় খুবেই দৰকাৰ মানুহ নিসংগতাটো শূন্যতা নিসংগতা এইবিলাক যেতিয়া বুজি পোৱা নাছিলোঁ এইবোৰ যদি নাথাকিলহেঁতেন মই লেখকো নহ'লোহেঁতেন মোৰ মনত পৰে কেতিয়া মই শূন্য হৈছিলোঁ মই নাজানো কিন্তু মনত পৰে কেতিয়াবা শৈশৱ কৈশোৰত মোৰ এনেকুৱা অৱস্থা হৈছিল যে বৰষুণ এজাক দিলেও মোৰ বেছি সময় চাই থাকিব নোৱাৰোঁ মোৰ চকু পানী ওলায় বা গান এটা শুনিলেও আৱেগিক হৈ উঠোঁ চকু পানী ওলায় বা মনৰ মাজত বিভিন্ন ধৰণৰ ধুমুহাৰ সৃষ্টি হয় সেইবিলাক হৈছে এটা বয়সৰ সৈতে অহা এটা প্ৰভাৱ বুলি ক'ব পাৰোঁ কিন্তু সেই নিসংগতা বা শূন্যতাক মই চকু পানীৰে এটা সময়ত হয়তো সামৰি থ'বলৈ যত্ন কৰিছিলোঁ কিন্তু মই অনুভৱ কৰিলোঁ যে যদি মই লিখিবলৈ আৰম্ভ কৰোঁ যদি মই লিখাৰ জৰিয়তে প্ৰকাশ কৰোঁ সেই নিসংগতাখিনি কিন্তু বাংময় যদি হৈ উঠে মই যদি বৃহত্তৰ পাঠক সমাজলৈ লৈ যাব পাৰোঁ তেতিয়া মই বহুতখিনি ৰিলিফ পাওঁ কাৰণ এগৰাকী লেখকৰ একো অভিজ্ঞতাই অথলে নাযায় মই ভাবোঁ যে লেখকজনৰ কোনো অভিজ্ঞতা অথলে নাযায় মই যদি কাৰোবাক কেতিয়াবা ভাল পাইছিলোঁ মই যদি কাৰোবাক কেতিয়াবা হেৰুৱাইছোঁ মই যদি কাৰো একো পোৱা নাই মই যদি জীৱনত কষ্টৰ মুখামুখি হৈছোঁ এই সকলোবোৰ মই লেখাৰ জৰিয়তে মই বৃহত্তৰ পাঠক সমাজলৈ মই লৈ যাব পাৰোঁ সেইবাবে মোৰ জীৱনতো বহুত কষ্ট মই হয়তো পাইছোঁ বিভিন্ন কাৰণত মোৰ জীৱনতো নিসংগতা আছে শূন্যতা আছে কিন্তু সেই শূন্যতা বা নিসংগতাক মোৰ কলমটোৱে সৃষ্টিলে ৰূপান্তৰ কৰিলে আৰু যাৰ বাবে হয়তো এই গল্প উপন্যাসসমূহৰ সৃষ্টি হ'ল সেইটো কথা মই অস্বীকাৰ কৰিব নোৱাৰোঁ হয় আপোনাৰ মনত কঢ়িয়াই লৈ ফুৰা কিছুমান এনেকুৱা কথা আছে নেকি যিবিলাক কথা আপুনি আজি ক'ব বিচাৰিব কথা মানে কি ক'ম কথাবিলাকতো চব কৈয়ে দিছোঁ কি কথা ক'ম আৰু যিবিলাক কথাই আপোনাক অস্থিৰ কৰি ৰাখিছে হয়তো আপুনি ক'বলৈ বিচাৰি আছে যে মুকলিকে সকলো ৰাইজৰ বাবে আগবঢ়াবৰ কাৰণে মই ক'লোৱে ভাইটিৰ কথা মই ক'লোৱে মোৰ জীৱনৰ সেইটো কথা ক'লোৱে আৰু বৰ্তমান সমাজখনক লৈ কিছুমান চিন্তা আহি থাকে যে বহুতে কৈ থাকে যে যুৱ প্ৰজন্ম বিপথে গৈছে নেকি হেৰি হৈছে নেকি এই কথাবিলাকেও মোক অকণমান চিন্তিত কৰে যে মই নিজেও এজনী ছোৱালীৰ মাক যিখন পৃথিৱীত সিহঁত থাকিব এই পৃথিৱীখনত আচলতে খুব এখন জটিল পৃথিৱীলৈ আমি গৈ আছোঁ নেকি এনেকুৱা ধৰণৰ চিন্তাবিলাক আহে আৰু বেলেগ ধৰণৰ কথা ক'বলৈ মোক সুধি যদি দিয়া মই ক'ব পাৰিম কিন্তু নিজে নিজে কৈ থাকিবলৈ এতিয়া অকণমান দিগদাৰ লাগিছে কি এনেকুৱা ধৰণৰ কথা মই কোৱা উচিত আচলতে আপোনাৰ নতুন কিবা পৰিকল্পনা এনেকুৱা কিবা আপুনি চিন্তা কৰি আছে লেখি আছে নেকি নাই মই লিখা নাই বহুত দিন কিন্তু মই ভাবিছোঁ মই গল্পহে লিখিম এতিয়া উপন্যাস মই অলপ দিন নিলিখোঁ উপন্যাস লিখাৰ পৰা মই গল্প পাঠকে বিচাৰি আছে মই গল্পহে লিখিম ভাবি আছোঁ আপোনাৰ লগত কথা পাতি খুব ভাল লাগিছে এনেকৈ আৰু বহুত কথা পাতি থাকিলে ওলাই গৈ থাকিব তথাপি আমি অনুষ্ঠানটো সামৰণি মাৰিব লাগিব সামৰণি মাৰাৰ শেষত আপোনাৰ পৰা আপুনিতো ভূপেন হাজৰিকা ছাৰৰ লগত খুব নিৰ্বীৰ আছিল আপোনালোকে ইমান ওচৰৰ পৰা পাইছে মোৰ জীৱনৰ প্ৰথম প্ৰেম বুলি ক'ব পাৰা মানে এনেকুৱা হয় মোৰ দেউতাই মানে সৰুৰ পৰাই খুব ভূপেন হাজৰিকাৰ গান ৰেকৰ্ড প্লেয়াৰ আছিলে আমাৰ ঘৰত অনবৰত ভূপেন হাজৰিকাৰ গান বাজি থাকে আৰু মই শুনি মানে মোৰ গানবোৰ চব মুখস্থ হৈ গৈছিল ক্লাছ 6 মানত এনেকুৱা হ'ল যে ভূপেন হাজৰিকাৰ ফটো এখন পাই পেলাই মই বাতৰি কাকত নে ক'ৰবাত পাই পেলাই বেৰত লগাই থ'লোঁ বেৰত লগাই থৈ সদায় পৰীক্ষা দিবলৈ যোৱাৰ আগতে ধূপ এডাল জ্বলাই ভূপেন হাজৰিকাই মোৰ পৰীক্ষাটো ভাল কৰি দিব বুলি মই যাওঁ এতিয়া যেনেকৈ জুবিন গাৰ্গক বহুত ল'ৰা ছোৱালীয়ে
সৰু ল'ৰা ছোৱালীবিলাকে কয় যে ভূপেন হাজৰিকা মোৰ কাৰণে তেনেকুৱা আছিল আৰু মই ভূপেন হাজৰিকা মোৰ পৰীক্ষাটো ভাল কৰি দিবা এনেকৈ বুলি মই পৰীক্ষা দিবলৈ যাওঁ তাৰপিছত আহি পেলাই আকৌ কওঁ ভূপেন হাজৰিকা মোৰ পৰীক্ষাটো ভাল হ'ল এনেকৈ কওঁ মানে মই ইমান ভূপেন হাজৰিকা মোৰ কাৰণে মানে চব আৰু গান ঈশ্বৰ প্ৰেম তেওঁৰ গান শুনি মই প্ৰেমত পৰিছিলোঁ যেতিয়া বিমূৰ্ত মোৰ নিশাতি মৌনতাৰ সূতাৰে বোৱা নীলা চাদৰ সেইবিলাক গান শুনি প্ৰেমত পৰিছিলোঁ আৰু মানে ভাল পোৱাৰ জীৱনলৈ আৰু ভূপেন হাজৰিকাৰ গান নুশুনা হ'লে মোৰ শব্দৰ ভাণ্ডাৰো হয়তো ইমান নহ'লহেঁতেন তেওঁৰ গীতে এনেকুৱা অসমত হয়তো একমাত্ৰ যে ইমান শব্দৰ বৈচিত্ৰ্য আছে ইমান ঠাই আছে ইমান নদীৰ নাম আছে ইমান শব্দৰ ভাণ্ডাৰ আছে ইমান অসমীয়া ধুনীয়া ধুনীয়া শব্দ আছে এতিয়া বিমূৰ্ত মোৰ নিশাতি মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ বুলি কোৱাৰ লগে লগে ইমান সুন্দৰ এটা ভাৱ আহি যায় মনলৈ তেনেকৈ ভূপেন হাজৰিকা মোৰ কাৰণে মানে তেজে তেজে প্ৰবাহিত এটা নাম আছিল আৰু যেতিয়া মই স্বাধীন কাকতখনত মই চাকৰি কৰিছিলোঁ দেই সাংবাদিক হিচাপেও মই কাম কৰিছিলোঁ মই স্বাধীন কাকতখনত চাকৰি কৰোঁতে আমাৰ সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে মোক এবাৰ ক'লে যে তুমি ভূপেন হাজৰিকাৰ এটা ইণ্টাৰভিউ লোৱাগৈ তেতিয়া ভূপেন হাজৰিকাৰ স্বাস্থ্য ইমান বেয়া হোৱা নাছিল তেওঁ নিজৰাপাৰৰ ঘৰটোতে আছিল অনুৰাধা বাইদেৱে মোক ক'লে যে তুমি ভূপেন হাজৰিকাৰ এটা ইণ্টাৰভিউ লোৱাগৈ তালৈ যোৱা মই যেতিয়া ভূপেন হাজৰিকাৰ ওচৰলৈ গ'লোঁ মই তেওঁক দেখি পেলাই মানে মোৰ চকু পানীৰে সৰহৰকৈ পানী পৰিছে যে যিজন মানুহক মই সৰুৰ পৰাই মই পূজা কৰি আহিছোঁ ভাল পাই আহিছোঁ সেই মানুহজন মোৰ চকুৰ সন্মুখত মই একো কুৱেশ্যন সুধিব পৰা নাই বহুত সময়লৈকে তেওঁ মোৰ হাতখন ধৰি আছে মই তেওঁৰ হাতখন খামুচি আছোঁ আৰু মোৰ চকুত চকু পানী তাৰপিছত বহুত সময়ৰ পাছত মই লাহে লাহে তেওঁৰ ইণ্টাৰভিউটো লৈছিলোঁ সেইকাৰণে কৈছোঁ যে ভূপেন হাজৰিকাই মানে মোৰ ভূপেন হাজৰিকাৰ গীত ভূপেন হাজৰিকাৰ জীৱনে মোক খুব বেছি মানে আলোড়িত কৰে আৰু মই সেইকাৰণে তেওঁৰ দ্বাৰা প্ৰভাৱিত বুলিও ক'ব পাৰা হয় আপোনাৰ প্ৰিয় গীত কোনটো সকলোতকৈ প্ৰিয় গীত আপোনাৰ ভূপেন হাজৰিকাৰ মোৰ বিমূৰ্ত মোৰ নিশাতি চবেই ভাল পাওঁ মই তেওঁৰ গান কিন্তু প্ৰেমৰ গান হিচাপে মই ভাবোঁ যে অসমত প্ৰেমৰ গীত বিমূৰ্ত মোৰ নিশাতিৰ নিচিনা এবষ্ট্ৰেক্ট আৰু সুন্দৰ গান এটা হ'বই নোৱাৰে এনে হ'লে এখন মানুহে ব্লু ফিল্ম বুলি ক'লেহেঁতেন যদি ডাইৰেক্ট লিখিলেহেঁতেন ইমান এখন মানে এটা গান কিন্তু যাৰ যদি প্ৰতিটো শব্দ ফঁহিয়াই ফঁহিয়াই যদি আমি গানটো শুনো বিমূৰ্ত মোৰ নিশাতি যেন মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ আমি যদি শুনো তেতিয়াহ'লে সি এটা শিল্পলৈ ৰূপান্তৰিত হ'ল শিল্প সেয়াই য'ত তোমাৰ যৌনতাকো এটা পৰ্যায়লৈ পোৱাবগৈ পাৰি এটা পৰ্যায় পোৱাবগৈ পাৰি তাক ৰূপ দিব পাৰি বেলেগ ধৰণে সেয়াই হৈছে শিল্প হয় আপোনাৰ পৰা অকণমান গুণগুণাই দিয়ক গান নাগাওঁ নহয় মই বিমূৰ্ত মোৰ নিশাতিৰ আৰু এটা আপোনাৰ কবিতা লাইন দুটামান আপুনি যদি কবিতা মনত নাই গানটোৱে আমি শুনিব বিচাৰিম শেষত দৰ্শকেও শুনিব বিচাৰিব আপুনি যিহেতু ইমান ওচৰৰ পৰা এজন ঈশ্বৰক লগ পাইছিলে মোৰ ভুল হ'ব পাৰে দেই মোৰ গান মই নাগাওঁ মই কৈছা কাৰণে দুটা কলি গুণগুণাই দিলে হ'ব বিমূৰ্ত মোৰ নিশাতি যেন মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ তাৰে এটি মিঠা ভাজত নিশ্বাসৰে আৰু জিয়া জিয়া আদৰ এখনি নীলা চাদৰ হ'ব দিয়া খুব ধুনীয়া খুব সুন্দৰ হৈছে বা ভাল লাগিল আজি আপুনি আমাৰ অনুষ্ঠানলৈ আহিল মোৰো খুব ভাল লাগিল ধন্যবাদ আপোনাক আকৌ আমি লগ পাম ঠিক আছে আমি লগ পাই থাকিম দিয়া প্ৰিয় দৰ্শক আপোনালোকৰ অনুষ্ঠান কাচিয়লীক এনেদৰে মৰম দি থাকিব যদি আপোনালোকৰ কিবা দিহা পৰামৰ্শ থাকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব অন্য এটা খণ্ডৰ সৈতে পুনৰ আপোনালোকক লগ পাম শুভৰাত্ৰি